এইবেলি আমাক আমি কোনো জোঁটৰ লগত অংশগ্ৰহণত নাই, আমি একলা চলো নীতিত বিশ্বাসী, বিগত সময়তো আছিলোঁ, আজিও আছোঁ। কিন্তু আমি ভাল পাইছোঁ যে বিৰোধী শক্তিয়ে এটি জোঁট কৰিবলৈ গৈ আছে। অন্যথা অখিল গগৈয়ে যোৱাবেলি বিজেপিক জিকাবলৈ যি সহায় কৰিছিল, লুৰিণজ্যোতি গগৈয়ে যিটো সহায় কৰিছিল, সেই সহায়টো অন্ততঃ এইবাৰ নহ'ব। আমি এআইডিএফ দল বিজেপিৰ বিৰুদ্ধে এটা দল হিচাপে, বিজেপি বিৰোধী দল হিচাপে যিখিনি কৰিব লাগে আমি আমাৰ সীমাবদ্ধতাৰ ভিতৰত থাকি সেইখিনি কৰিম। আমি মিত্ৰতাত মহাজোঁটত নাথাকিও আমি সকলো ধৰণৰ মিত্ৰতা মহাজোঁটৰ ধৰ্ম পালন কৰিম, আপোনালোকক প্ৰমিছ দিছোঁ। তেওঁলোকে অন্ততঃ অখিল আৰু লুৰিণক চম্ভালি ৰাখক আৰু কংগ্ৰেছে গৈ উজনিত কাম কৰক, নামনিত ইউডিএফৰ বিৰুদ্ধে যুঁজ দিয়া বাদ দি তাৰপিছত তেওঁলোকে চৰকাৰ কৰক। ইউডিএফ অন্য কাৰো সৈতে নাযায়, বিজেপিৰ সৈতে কোনো কালেও নাযায়। বিজেপি চৰকাৰ গঠনৰ কাৰণে ইউডিএফে যিমান ত্যাগ কৰিব লাগে নিশ্চিতভাৱে কৰিব। তেওঁলোকে উজনি অসমত যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ্য কৈ আছে যে এই 22টা সমষ্টিত আমাৰ খেল নাই, আমাৰ বাকী 104টাত খেল, সেই 104টা সমষ্টিতো তেওঁলোকে মনোনিৱেশ কৰক। আমি সদায় কৈ আছোঁ তাত গৈ তাৰ পৰা অন্ততঃ 40-45টা আসন 104টাৰ পৰা আনিবলৈ তেওঁলোকে চেষ্টা কৰক। যদি সেইকেইটা এৰি দি তাত বিজেপিক ফ্ৰী হেণ্ড এৰি দি কেৱল 22টাতে সীমাবদ্ধ থাকে, কংগ্ৰেছ ৰাইজৰ দল তেওঁলোক খালি ইয়াতে কাম কাজ কৰে, বাকী 104টা বিজেপিক এৰি দিয়ে, তেনেহ'লেতো আৰু নহ'ব, সম্ভৱ নহ'ব। আমি এতিয়াও কৈছোঁ তেওঁলোকে বাকী 104টাত অলপ কাম কাজ কৰক, ভালকৈ শক্তি এই 22টাক এৰি দি হ'লেও বা ইয়াত কম সময় দি তাত সময় বেছিকৈ দিয়ক, তাৰ পৰা 40-45টা আনক, তেতিয়া আমি আশা কৰোঁ যে বিজেপি বিৰোধী চৰকাৰটো হ'ব। আমাৰ কথা হ'ল ইলেকশ্যনৰ পিছত এনেকুৱা এটা ইকুৱেশ্যন হৈ যাব যে বিজেপি বিৰোধী চৰকাৰ হ'ব। তাত আমাৰ ফালৰ পৰা যিমান আমি বাহিৰৰ পৰা হওক ভিতৰৰ পৰা হওক যেনেকৈ সহায় কৰিব লাগে বিজেপি বিৰোধী চৰকাৰৰ কাৰণে আমি কৰিম। কিন্তু এতিয়া খালি তেওঁলোকে তাৰ পৰা 40-45টা আসন আজৰি আনিবলৈ কামত লাগক।